हेलो गाइज वेलकम टू डेली आसाम जॉब। आपनि कि शिक्षকৰ চাকৰি বিচাৰি আছে নেকি? যদিও হয় তেনেহ'লে সুখবৰ, কিয়নো ইতিমধ্যে বায়ুসেনা বিদ্যালয় চাবুৱাত চাকৰি মুকলি কৰা হৈছে আৰু নটিফিকেশ্যনত কি আছে প্ৰশিক্ষিত স্নাতক শিক্ষকৰ আপোনাৰ যেটো পোষ্ট সেইটো মুকলি কৰা হৈছে। এতে আপোনাৰ দৰমহা 25,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব। সকলোখিনি ডিটেইলছ জানিবলৈ আবেদন কৰিবলৈ আপুনি এই ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু নহলে আপুনি নিজে গুগলত যাই dailyassamjob.in নামৰ ৱেবছাইটত আহি নিজে পঢ়ি সকলোখিনি ডিটেইলছ চাই ল'ব পাৰে। এতে চাব যে এয়াৰফোর্স স্কুল চাবুৱা যেটো চাবুৱাত যেটো এয়াৰফোর্স স্কুল আছে, এয়াৰফোর্স স্কুল বায়ুসেনা স্কুল আছে, সেই স্কুলত আপোনাৰ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰৰ পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ অন্তিম তাৰিখ আছে 5 জুনলৈ ইয়াৰ অন্তিম তাৰিখ ৰখা হৈছে। আৰু আপোনাৰ পোষ্ট কিমানটা আছে পোষ্ট এতে মেনশন কৰি দিয়া নাই যে কিমানটা পোষ্ট আছে। আপোনাৰ ডাইৰেক্ট আপুনি এপ্লাই কৰিব আৰু আপোনাৰ পোষ্ট এতে ডাইৰেক্ট মেনশন কৰি দিয়া নাই যে কিমানটা পোষ্ট এতে মুকলি কৰা হৈছে। ডাইৰেক্ট এতে ট্ৰেইনড গ্ৰেজুৱেট টিচাৰৰ এতে পোষ্ট মুকলি কৰা হৈছে, যাৰ আপোনাৰ সাবজেক্ট কি আছে সায়েন্স ম্যাথ সোশ্যাল স্টাডিজ ইংলিশ হিন্দি আৰু সংস্কৃত। আৰু আপোনাৰ পে স্কেল এতে আপোনাৰ স্যালাৰি স্টার্ট হ'ব 29,000 টকাৰ পৰা এইটো পোষ্টৰ বাবে। আৰু আপোনাৰ এডুকেশনাল কোৱালিফিকেশন কি ৰাখা হৈছে এইটো আপোনাৰ ট্ৰেইন টিজিটিৰ বাবে আপোনাৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ বাবে আপোনাৰ এই মাস্টাৰ ডিগ্ৰী বেচেলাৰ ডিগ্ৰী আৰু এই মাস্টাৰ ডিগ্ৰী লাগিব আৰু বেচেলাৰ ডিগ্ৰী লাগিব। আৰু আপোনাৰ হেৰি আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব, আপোনাৰ এডুকেশন ডিগ্ৰী লাগিব এইটোৰ বাবে। আৰু 2 নম্বৰ পোষ্ট যেটো আছে পিআৰটি আপোনাৰ যেটো গেমছ কন্ট্ৰাকচুৱেল আছে সেইটো আপোনাৰ দৰমহা 25,000 টকাৰ পৰা ৰখা হৈছে। আৰু আপোনাৰ বেচেলাৰ ডিগ্ৰী ইন ফিজিক্যাল এডুকেশনত লাগিব বিপিইডি আৰু বিপি। আপুনি সকলোখিনি ডিটেইলছ আহি ইয়াতে পঢ়ি ল'ব নিজে, তেতিয়া আপুনি ভালকে বুজি পাব, ভালকে জানি ল'ব। কাৰণ এই শৰ্ট ভিডিওত সকলোখিনি ডিটেইলছ এনেকৈ দিব নোৱাৰা যায়। ইয়াতে 3 নম্বৰত আছে পিআৰটি আছে, এইটো কন্ট্ৰাকচুৱেল পোষ্ট হ'ব, এইটো 25,000 টকাৰ দৰমহা আছে। আৰু আপোনাৰ 4 নম্বৰতো পিআৰটি আছে স্পেশাল এডুকেটৰ কন্ট্ৰাকচুৱেল হ'ব, এইটো 25,000 টকাৰ দৰমহা। আৰু 12th পাস কৰি আপুনি আৰু 2 ইয়াৰ্ছৰ বিএডি আপোনাৰ লাগিব, বিএডি স্পেশাল এডুকেশন অফ এনি অফ দ্য ক্যাটাগরিজ অফ ডিসেবিলিটিজ। আপোনাৰ যে বিএডি যেটো ডিসেবিলিটি আপোনাৰ ডিসেবিলিটি হ'ব লাগিব এনি ক্যাটাগরিত, আৰু আপোনাৰ বিএডি স্পেশাল হ'ব লাগিব। 12 পাস কৰি আপুনি আবেদন কৰিব পাৰিব এই পোষ্টৰ কাৰণে। আৰু আপুনি চাব যে এতিয়া চাব যে এইটোৰ কাৰণে আবেদন কেনেকৈ কৰিব লাগিব। আৰু পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰৰ পোষ্ট আছে যেটো ড্ৰয়িং টিচাৰৰ পোষ্ট মুকলি কৰা হৈছে 12 পাস কৰি আৰু 1 ইয়াৰ ডিপ্লোমা কৰি আপুনি এই ড্ৰয়িং টিচাৰৰ বাবে আবেদন কৰিব পাৰে। আবেদন আপুনি অফলাইন যোগে কৰিব লাগিব। এয়াৰফোর্স স্কুল চাবুৱা এয়াৰফোর্স ষ্টেচন চাবুৱাৰ ডিব্ৰুগড় যেটো লোকেটেড ডিব্ৰুগড় যেটো এয়াৰফোর্স স্কুল আছে চাবুৱাত, সেইটোত আপুনি যাই আবেদন কৰিব লাগিব। আৰু আপোনাৰ এই ৱেবছাইটত সকলোখিনি ডিটেইলছ মেনশন কৰি দিয়া আছে। এটা আপোনাৰ অফিচিয়েল নটিফিকেশনটো মেনশন কৰি দিয়া আছে, আপুনি ডাউনলোড কৰি নিজে সকলোখিনি ডিটেইলছ পঢ়ি লৈ চাব পাৰে। ধন্যবাদ।